ৰাইজে ওলাই আহিছে আপোনালোকে ৰিজাল্টটো আজি দেখা পাইছে প্ৰায় 50,000কৈ অধিক মানুহ ওলাই আহিছে আমি নিমন্ত্ৰণ নকৰাকৈ নিজে নিজে গাড়ী লৈ আনি আমাৰ কাৰ্যকৰ্তাসকলে বাছ ৰিজাৰ্ভ কৰি কৰি আহিছে বেয়া লাগে চবে ওলাই আহিছে পাণ দোকানীৰ পৰা আৰম্ভ কৰি অটো ড্ৰাইভাৰ আৰু লগতে আমাৰ ৰিক্সা চালকসকলে সকলোৱে ওলাই আহিছে খেতিয়কবিলাক ওলাই আহিছে আৰু যিবিলাকৰ সৰু সৰু পিটি কণ্ট্ৰেক্ট মানে যিবিলাকৰ বেহা বেপাৰ কৰে তেওঁলোকৰ সকলো ওলাই আহিছে খেতিয়কবিলাক ওলাই আহিছে আজি আপোনালোকে আজি প্ৰথম অসমত এটা ইতিহাস ৰচনা কৰিছে কোনো ৰাজনীতি দলে আজিলৈকে 50,000কৈ অধিক নমিনেশ্যন ফাইল কৰিবলৈ যাওঁতে ইমান অহা নাই কিন্তু আপোনালোকে আজি দেখা পাইছে 50,000 প্লাছ নিয়াৰলি 60,000 মানুহ ইয়াত গেটাৰিং কৰিছে মোৰ মতে মানে যে কণ্টেষ্ট নাথাকিব নেকি এয়া আপোনালোকে দেখা পাইছে এতিয়া আপোনালোকৰ কেমেৰাতে বন্দী আছে কিমান আছে তেওঁলোকৰ 20 জন আছে আমি 98% আছে 20 জন জিকিব নে 98% জিকিব ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি ভাল পোৱা টিম কাৰ্বি আংলং ভাল পোৱা সকলো জাতি জনগোষ্ঠীৰে ইয়াত 98% ওলাই আহিছে মাত্ৰ 20% ইয়াত মানুহবিলাক চাকচেছ নহয় গুণতি কৰক না আপোনালোকে ভিডিঅ' চাৰিটা ন তেওঁলোকে 100টামান চিট পাব পাৰে দাবী কৰে ৰাইজক দাবী কৰিব পাৰে নেকি সিহঁতৰ ভগৱান নেকি এইটো তেওঁলোকে সদায় কৈ থাকে প্ৰত্যেকবাৰে ইলেকশ্যন 100% বুলি কৈ ইলেকশ্যন যেতিয়া হাৰি যাব ৰিজাল্টটো বিজেপি আহিব তেতিয়া EVM বিলাক ব্লকটো ট্ৰেন্সফাৰ কৰিব যে ইলেকশ্যনটো এইটো ৰি-ইলেকশ্যন হ'ব লাগে বুলি কৈ থাকে 100% আছে ৱেষ্ট কাৰ্বি আংলঙত দাখিল ৱেষ্ট কাৰ্বি আংলং সেইদিনা 30,000 ওপৰত মানুহে ওলাই আহিছে ইয়াত 50,000 ওপৰত ওলাই আহিছে বোকাজান আকাশ দাখিল কৰিলোঁ মোৰ ফালৰ পৰা APHLC আজিতো এটা কিবা পেপাৰ্ছবিলাক ছাবমিট কৰিবলৈ বা আমাৰ পৰা ল'বলৈ আছিলে সেইবিলাকে ঠিক কৰিলোঁ আজি আমি আপোনালোকে সকলোৱে জানে যে 3 বছৰমানৰ পৰা আমি চব অপজিশ্যন পলিটিকেল পাৰ্টিজ টোটেল 15 নে 16 অপজিশ্যন পাৰ্টিজ আমি লগ হৈ পেলাই এই বিজেপি এণ্টি পিপুল গভৰ্ণমেণ্ট এইটো হটাব লাগে বুলি আমি লৈছিলোঁ সেইকাৰণে এতিয়া এলায়েন্স কৰিছোঁ বা চিট শ্বেয়াৰিং কৰিছোঁ ইয়াত কাৰ্বি আংলঙতো বা ডিমা হাছাওতো বেলেগ পাৰ্টিটো নাই APHLC আৰু কংগ্ৰেছে আছে সেইকাৰণে আমাৰ মাজতে আমি ল'লোঁ আছে আমাৰ লগত NPP আছে কিন্তু এখেতসকলে ইয়াত আমাকে সহায় কৰিছে আমাৰ এলায়েন্সকে আমি এতিয়া কংগ্ৰেছ আৰু APHLC এলায়েন্স কৰি পেলাই ডিফুত APLC হে উঠিব মই নিজে আৰু বোকাজান মোৰ ব্ৰাদাৰ ৰতন ইংতি তেওঁ উঠিছে আৰু বোকাজান আৰু ৰংখাংটো কংগ্ৰেছে উঠিছে আৰু আমৰি আমাৰ APHLC উঠিছে আমি পুৰা আশা আছোঁ একেবাৰে আশা কৰি আছোঁ এইটো অন্য দিনৰ নিচিনা নহয় অন্য বছৰৰ নিচিনা নহয় কাৰণ মানুহবিলাকে যে বিজেপি চৰকাৰ থাকোঁতে কিমান কষ্ট পাইছে সকলোৱে গম পাইছে হাতত একেবাৰে 1 টকা মুঠিও নাই নহয় জানো সেইকাৰণে এতিয়া পাব্লিকে চব আমাৰ লগতে আছে তেওঁলোকে এই বিজেপিসকলে অৰুণোদয় লৈ পেলাই তেওঁলোকক মানে ৰাখিবলৈ বিচাৰিছে কিন্তু অৰুণোদয় এইটো কামত নহ'ব এই ইলেকশ্যনত
আপোনালোকৰ মূল ইস্যু কি হ'ব? ভালেমান কথাটো অলৰেডি এলায়েন্সৰ কথাটো আমাৰ দাদাই অলৰেডি কৈছে, জন চিংটি কথা APHRC ফালৰ পৰা। মোৰ যিটো ইছ্যু কাৰ্বি আংলঙতো হিচাপ কৰিব নোৱাৰে, আৰু মই সেইটোৱে প্ৰশ্ন কৰিব খুজিছোঁ যে কাৰ্বি আংলং ৰাইজে বিজেপিক কিয় ভোট দিব? ইমান উপহাসন আৰু ইমান কাৰাপশ্যন। আটাইতকৈ যদি কাৰ্বি আংলং ইনচেপশ্যন পৰা আৰম্ভণিৰ পৰা যদি CM ভিতৰ কাৰাপশ্যন যদি কৰিছে, এইটো CM তুলিৰাম ৰঙাং বাহিৰে কোনো কৰা নাই। কাৰ্বি আংলঙত যেতিয়া কংগ্ৰেছ আছিলে বা SDC সময়তে থাকক, এতিয়া সময়ত সকলো সময়ত মানুহক পূজাই হওক, খ্ৰীষ্টমাছেই হওক, নিউ ইয়েৰে হওক, বিহুৱে হওক, সকলো যিটো ফেষ্টিভেলত সদায় পে'মেণ্ট দিয়ে। আজিকালি সেইবিলাক নাইকিয়া হৈ গ'ল। আৰু যিটো ইয়াত কাৰ্বি আংলঙত আমি এক হ'বলগীয়া কাৰণটো আটাইতকৈ ডাঙৰ কথাটো, আমি আমাৰ গোটেই যিটো ভূমি, আমাৰ যিটো লেণ্ড, এই প্ৰটেক্ট কৰিবৰ কাৰণে আমি একেলগে হৈছোঁ, একজোট হৈছোঁ। কাৰণ তুলিৰাম ৰঙাঙে কাৰ্বি আংলং মাটি আম্বানী কৰ্পৰেট দিয়া বাহিৰে একো নাই। আৰু যদি এইবাৰ আৰু জিকিলে আসাম চৰকাৰ যদি আৰু আহে, আমাৰ আৰু খিলঞ্জীয়া বুলি কওক, আমাৰ অসমৰে হওক, আমাৰ কাৰ্বি আংলং মাটি আৰু নাথাকে। এতিয়া অলৰেডি ছাৰ্ভে কৰি আছে যে যিমানটো আমাৰ পাহাৰীয়া এলেকাত যিমানটো পাহাৰ আছে, ভিতৰত অলৰেডি ছাৰ্ভে কৰি ৰেয়াৰ আৰ্থ এলিমেণ্ট, প্লেটিনিয়াম, লাইম সেইবিলাক সকলো দিবৰ কাৰণে বাই 2026-27 সকলো ছাৰ্ভে ৰিপৰ্ট দিব দিছে। এই ছাৰ্ভে কৰা মানে আমাৰ সকলো মাটি পাহাৰ এলেকা চব আমাৰ মাটি দিবৰ কাৰণে বিজেপিয়ে সাজু হৈ আছে। সেইটো কাৰণে অৰুণোদয় লৈ কিছুমান মহিলাহঁতক যে আপোনালোকে যদি নাহিলে আমি আৰু আপোনালোকক সেইটো আঁচনি নিদিয়ে। এই আঁচনিটো আটাইতকৈ যদি দিছে কংগ্ৰেছ সময়ত দিছে। আয়নি, মায়নি, বাইদেউ, বিধৱাৰ পেঞ্চন, অল্ড এজ পেঞ্চন, যি ভণ্টিসকলে বিয়া কৰিব পৰা নাই, এজ বেছি হৈছে, সেইসকলকো 10,000কে পইচা দিয়া আছে। জব কাৰ্ড, নেশ্যনেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট, নেশ্যনেল ফুড ছিকিউৰিটি এক্ট, মিড ডে মিল, সেইবিলাক কোনে কৰিছে? কংগ্ৰেছে কৰিছে। এতিয়ানো কিনো কৰিছে? জব পইচা নহ'লে, পইচা নিদিলে ইন এক্সচেঞ্জ অফ জব, পইচা যদি নিদিলে চাকৰি নাপায়। আমি শুনি পাইছোঁ, বজাৰে ওচৰে মানুহে কৈ আছে তুলিৰাম ৰঙাং পৰিয়াল মিলি যে ARO চাকৰি, তাৰপিছত যদি ফৰেষ্ট ৰেঞ্জাৰ সেইবিলাক যদি দিব লাগিলে 45 to 50 লাখ টকা লয়। আপোনালোকে গৈ সোধক বজাৰত। আৰু কিছুমান থাৰ্ড গ্ৰেডৰ চাকৰি যেতিয়া দিব খোজে, ইয়াত যিটো টকা লৈ আছে 15 to 25 লাখ। ইয়াৰ পিছত ফ'ৰ্থ গ্ৰেড চাকৰি দিবৰ কাৰণে 7 to 12 লাখ। কংগ্ৰেছ সময়ত এনেকুৱা হোৱা নাই। সেইটো কাৰণে আমাৰ বহুত ইয়াত এজেণ্ডা আছে আৰু ইছ্যু আছে। ৰাইজক আমি মনত পেলাই দিব খুজিছোঁ যে কংগ্ৰেছ টাইমত যিটো পাৱাৰ আছিলে, বিজেপিয়ে পাৱাৰ আহিবৰ কাৰণে কি লোভন দিছিলে, কি ইছ্যু লৈ আনিছিলে? সবকা সাথ যিটো বিকাশ পৰিৱৰ্তন চৰকাৰ নহয় জানো? 15 লাখ টকা দিম, 2 crore চাকৰি দিম, বেটি বাচাও বেটি পঢ়াও, সকলো যিটো আমাৰ সামগ্ৰী, যিটো আমাৰ ফুড ষ্টাফ, সেইবিলাক দাম কমাই দিম বুলি কৈছে। 400 টকা যিটো আমাৰ গেছ আছিলে, এতিয়া কিমান টকা গুচি গ'ল? 1000 টকা পৰ্যন্ত গুচি গ'ল। এইটো এতিয়াতো 1000 টকা বাদ দিয়ক, এতিয়া পাবলৈ নাই। চ' in every aspect BJP has totally failed. That is why we believe that these people of Karbi Anglong and Assam, they are not going to vote for BJP and they are looking forward for a chance. Ekta holoni hobo aru ekta notun bor ohom hobo aru ei manu kyo vote dibo hitu kotha tu apnalokok monot pelai disu. Himanta Biswa Sarma chief minister e koise যে যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে, আপোনালোকে কিয় আমাক ভোট দিব? আৰু এইটো আমি কোৱা কথা নহয়। হিমন্ত বিশ্ব শৰ্মা হেজ ভেৰি ষ্ট্ৰেইট ফৰৱাৰ্ডলি হেভ স্পকেন ডেট বিজেপি কি কয় জুবিন গাৰ্গক মাৰ্ডাৰ কৰা হৈছে বুলি কৈছে, হত্যা কৰা হৈছে বুলি কৈছে।
আপুনি যদি হত্যা কৰা হৈছে বুলি জনাৰ পিছত আপুনি যদি ন্যায় দিব নোৱাৰিলে আপোনালোকে জনসাধাৰণ ৰাইজে কিয় ভোট দিম বুলি কৈছে সেইটো কাৰণে তাক আৰু ভোট দিবৰ কাৰণে প্ৰয়োজন নাই নিজে ডিক্লেয়াৰ কৰিছে হাৰিব বুলি আৰু অসমত যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত আমাৰ কংগ্ৰেছৰ চৰকাৰ হৈ আছে that is definite people of Assam has already decided and we as a whole people of Karbi Anglong is fully prepared for that আৰু 5টা যিটো চিট আছে আমি সকলো চিটত জিকিম সেইটোৱে ক'লো আপোনালোকক